আপোনালোকে কঁঠাল খালেনে বাৰু? আমি হ'লে পালোঁ দেই। বছৰৰ প্ৰথম কঁঠাল যিহেতু এখেতে লৈ আহিছিলে গছৰ পৰা, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোও বনাওঁ, যাতে প্ৰথম কঁঠাল হিচাপে চিন এটাও থাকি যাওক। তাৰ পাছত যিমান খাম দেখা যাব, বনালে মানে মন গ'লেতো বনামেই। তথাপিও এতিয়া যিহেতু প্ৰথম হয় তো কঁঠাল মানে ভিডিঅ'টো বনাই থওঁ বুলি ভাবিলোঁ। আৰু এয়া কঁঠাল তেখেতে কাটিছে, কিমান ধুনীয়া দেখিছেনে? ইমান মানে জোখৰ হৈছে বুলি ভাবিছোঁ আৰু সেয়েহে তেখেতে কাটি আছে, যিহেতু আজি দেওবাৰ হয়। চ' কাটি আছে, এই ধৰণে মোক কাটি মেলি দিলে। আৰু এয়া কঁঠালখিনি বনাবৰ বাবে মই অলপ গোটা মছলা লৈছোঁ। পাউডাৰ মছলা নলওঁ বুলি ভাবি পিনি এই ধৰণে মই গোটা মছলা লৈছোঁ। জিৰা, জালুক, ধনিয়া, ইলাইচি আৰু এইখিনি লং, অলপ পাঁচফোৰণো দিছোঁ। আৰু এই ডালচেনি বহুত বেছি শকত নহয়, পাতল পাতল। চ' সেইকাৰণে মই এয়া দুডোখৰ লৈছোঁ আৰু এনেকৈ বনাম বুলি ভাবিছোঁ। চাওঁচোন বোলো কেনেকুৱা হয়। আৰু এতিয়া গোটা মছলাবোৰ অলপমান ৰ'ষ্ট কৰি ল'ম ভাবিছোঁ। অলপমান মানে ভাজি ল'ম, যাতে তাৰ এটা ধুনীয়া গোন্ধ আহে। বহুত বেছি নহয়, পিছে অলপ মানে হালকা হালকা গোন্ধ অহালৈকে ভাজিম বুলি ভাবিছোঁ। আৰু যিহেতু এইবছৰৰ প্ৰথম কঁঠাল, সেয়েহে ভাবিলোঁ এটা ভিডিঅ'টো বনাবই লাগিব। আৰু সেয়ে ভাবি আৰু অলপ ভালকৈ বনাম বুলি ভাবিছোঁ। আশা কৰোঁ ভালেই হ'ব। চাই থাককচোন ভিডিঅ'টো। আৰু মছলাখিনি অলপ ঠাণ্ডা কৰি এয়া মই এনেকৈ মিক্সিত ভৰাই ল'লোঁ। মিক্সিত ভৰাই লৈ মেলি এতিয়া মই পিচি দিম। একেবাৰে মিহি নাই কৰা, অকণমান শিলপতাত পিচাৰ দৰে মানে অকণমান গুৰগুৰীয়া কৰি ৰাখিছোঁ, যাতে মানে সেই টেষ্টটো আহক। আৰু দেখিছে নহয় কোৱাৰ্টাৰত জেগা, প্লাগটোনো ক'ত দিছে চাওকচোন। একদম মানে উপায় নাই, সেনেকেই কৰিবলগীয়া হয় কিছুমান কাম। মানে সকলোনো ক'ত মিলিব ঘৰৰ নিচিনা। চ' সেইকাৰণে এনেকৈয়ে কৰিছোঁ আৰু এয়া পিঁয়াজ, নহৰু, আদা যিখিনি আছে সেইখিনি মই মানে কাটি মেলি থৈ লৈছিলোঁ আৰু একেটা জাৰতে পিচি দিছোঁ, কাৰণ তাত অলপ গুড়া গুড়ি লাগিয়ে আছিলে। আৰু বেলেগকৈ আকৌ ধুই মেলি আকৌ বেলেগকৈ কৰি থকাতকৈ তাতে একেটাতে কৰি এই ধৰণে পিচি ল'লোঁ। পিচি লৈ মানে একেবাৰে এইখিনিও বহুত বেছি গুড়া কৰি পেলোৱা নাই, গুড়া কৰা অকণমান আগত ৰখাই দিছোঁ পিছে দেই। আৰু এনেকৈয়ে আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, মাজে মাজে অকণ অকণ গোটা গুটি আছে, একেবাৰে পিচি দিয়া নাই বাৰু। এনেকৈ চব মানে গোটাই ল'লোঁ। তাৰপাছত কেৰাহীখনত অকণমান তেল দি ল'লোঁ। বহুত বেছি তেলো দিয়া নাই, অকণমান তেল দিছোঁ। আৰু মানে আমিতো বেছিভাগ ইণ্ডাকশ্যনতে বনাওঁ বাৰু। এনেকৈ বনাই মেলি ইয়াত এতিয়া মই অলপ তেলটো গৰম হ'ব দিছোঁ, যাতে অলপ ধোঁৱা ওলায়। তেতিয়া মানে অলপ সেই যে চেওঁ আৱাজটো আহে, সেইটোৱে মই খুব ভাল পাওঁ। আৰু সেইকাৰণে ৰৈ থাকোঁ অকণমান দেৰি কাৰণে। আৰু এনেকৈ দি অকণমান মছলাখিনি ভাজিলোঁ। এইখিনি অকণমান ভাজি মানে অলপ চফ্ট হ'ব দিলোঁ। তাৰপাছত গোটা মছলাখিনি দিলোঁ। গোটা মছলাখিনি অকণমান দি পানী অকণমান দি মেলি তাক শুকাবলৈ মানে দিলোঁ অকণমান। আৰু এয়া হালধিও দিলোঁ। আৰু যিহেতু কঁঠালখিনি মই চিটি মাৰোঁতে অলপমান নিমখ দিছিলোঁ, সেইকাৰণে নিমখটো মই পিছত চাইহে দিছোঁ দেই। মানে হালধিখিনি অকণমান দি দিছোঁ, কিন্তু অলপমান সেইখিনি দিয়াৰ পাছত আলুখিনি অলপমান দি ভাজিলোঁ পানীৰ লগত। আৰু এয়া এনেকৈ কঁঠালটো দিলোঁ। এনেকৈ বহুতে কিছুমানে কয় নাই সিজা, বা কিছুমানে কয় একেবাৰে কোমলকৈ খাই ভাল লাগে, কিন্তু আমি পিছে খাই ভালেই পালোঁ। কোমলে হৈছিলে, কিন্তু একেবাৰে ভাঙি চুৰমাৰ হৈ যোৱা নাছিল, আৰু অলপমান হেৰি হৈছিলে। আৰু এটা ষ্টাইল আছে গোদক বুলি কয়, ত্ৰিপুৰাৰ ষ্টাইল। সেইটো এদিন বনাই আপোনালোকক দেখুৱাম বাৰু। আজিলৈ কিন্তু এনেকেই খাই কিন্তু বিৰাট মজা লাগিল। এয়া প্ৰথম কঁঠাল ভাগ দেই। আজিলৈ বাই।